দেখিছা এই ৰং কৰা মিস্ত্ৰীকেইটা মাতিলো আজিও নাই অহা দেখোন এতিয়ালৈকে বিয়া পাবহি এতিয়া মই ৰং কৰিব লাগে ঘৰখন কিমান মাতিলো কালি বৰষুণ দি যাবলৈ নাহিলে আজি আকৌ বৰষুণ নাই অহাই নাই পিছফালে বাৰু কিমান কাম আছে গোটেইখন অদ্ভুত লাগি আছে বিয়ালে বুলি বোলো সেই কালাৰখিনি কৰাই দিওঁ ঘৰটো আগফালটো পিছফালটো বাৰু নকৰাওঁ আগফালটো কালাৰ কৰাই দিওঁ বুলি ৰং চং আনিলো পৰহি দিনাখনি অকণমান আৰম্ভ কৰিছিলে ৰঙৰ টেমাকেইটা খুলিলে খুলি পেলানি এতিয়া আকৌ নোহাই হৈ থাকিলে ৰংখিনি বাৰু বেয়া হৈ নিছা মানে বাৰু এতিয়া গজেন্দাও নাই অহা খৰি কাটিবলৈ মাতি থৈছিলো বোলে কাইলৈ ৰাতিপুৱা 6টাতে যাম বোলে পৰহি দিনাখনি কৈছে এতিয়ালৈকেও নাই বেনি মই আহিলো দেই খৰি কাটিবলৈ গজেন্দা আপুনি ইমান দেৰিকে আহিছে যে 6টাতে আহিম বুলি কৈ এতিয়া 9টা বাজিলে আৰু এই কোঠাৰখন নানিলে নি আনিছো সেই পিয়ালি চুকতে থৈ আহিছো মই বোলো কৈ থওঁ আহিলো বুলি পোনে পোনে বাৰীলৈ যোৱাগে নাই আৰু মোৰ মানে আজি মোৰটো গৰমে হৈ আছে কাম কৰা মানুহ চানুহবোৰ গুৰুত্ব নিদিয়া হৈছে নাহে হৈছে ফোন কৰিলেও ৰিচিভ নকৰে এই কি বুলি কয় ৰং কৰা মিস্ত্ৰীকেইটা পুতৌ দাক লগ পাইছিলে নি বাৰু ক'ৰবাত পুতৌৱে সেই সাগৰিকাহঁতৰ ঘৰত ৰং কৰি আছেগে কি আমাৰ ঘৰত ৰং কৰিম বুলি কৈ লোকৰ ঘৰত ৰং কৰি আছেগে যে পৰহি দিনাখনি ৰঙা টেমা চেমা খুলিলে এতিয়া নহা হ'ল যে কথাটো কি বাৰু সেইটো তেনেকুৱাই পুতৌৱে 10 টকাত কাম ল'ব লৈ পেলানি ইউত যাব ত'ত যাব কামবোৰ সম্পূৰ্ণ নকৰে নহয় এতিয়া সেই ইটো বিয়ালৈ সিটি ৰং কৰি শেষ কৰিব পাৰিব নে ঠিক নাই তেনেকৈ হ'ব পইচা দিম আকৌ এনেই মাতা নাই দেখোন কাম কৰিবলৈ আৰু মোৰ বিহু পিছতে বিয়া বুলি জানে নাই বাৰু কিমান ক'লো বোলো সোনকালে ৰংখিনি কৰি দিবচোন চাওকচোন 2 টকা টেমা খুলিলে এই নীলা কালাৰটো এতিয়ালৈকে সেই নাই অহা নহয় পাই তেনেকুৱাই ভালকে আকৌ সেই ফোন এটা কৰি চিৰিয়াছকে কৈ দিব লাগিব বুলি ৰংখিনি বেয়া হ'বলৈ হ'লে পইচা ভৰিব লাগিব দেই এনেকৈ ভয় খুৱাই দিবি পইচা ভৰিব লাগিব বুলি ক'লেই আহি যাব আৰু ভৰিব লাগিব আকৌ ইনে আহিছে নেকি মোৰ পইচা সাগুতে ওলাইছে নে গছত লাগিছে মোৰ পইচা এইবোৰ বেয়া হ'বলৈ হ'লে পইচা ভৰিব লাগিব আকৌ কিমান পইচা খৰচ হৈছে মইহে জানিছো বিয়া বুলিকে আকৌ ৰঙৰ কাৰণে এক্সট্ৰা পইচা মই খৰচ কৰিবলৈ নাই আকৌ দেই কাইলৈ পৰহি মই লগ পাইছিলোঁ পুতৌক কৈছোঁ নহয় বোলে ক'ত কাম লগাইছ বোলে হেৰি কি বুলি কয় এই কাৱৈতিলাহঁতৰ ঘৰ ফালে যাম বোলে কাইলৈ তহঁতৰ ঘৰলৈ আহিম বুলি নাই কোৱা আকৌ হয় নেকি আমাৰ ঘৰলৈ আহিম বুলি একদম মানে সেই নামেই লোৱা নাই হয় নেকি ইমান ভালকৈ খোৱাও বোৱা আমাৰ ঘৰত ভাত একদম সেইদিনাখন মাছেহে খাইছোঁ এক পিচ খাই গৈ তথাপি আমাৰ ঘৰলৈ আহিবলৈ মন নকৰে আজি গালি পাৰিবলৈ বৰ ফোন এটা কৰি ৰখ অকণমান কবি আৰু গহীনত বুলি হেৰি নহয় ৰংবোৰ বুলি খুলিলে যেতিয়া দিয়ে দিয়ক বুলি এতিয়া বেলেগেও বুলি আপুনি খুলিলে ৰংটো নিদিয়ে নহয় বুলি যি টি বুলি আপুনি এইবোৰ কৈ নাথাকিব পইচা দিছোঁ কাম কৰিব বুলি আৰু ৰং নষ্ট হ'বলৈ হ'লে পইচা ভৰিব বুলি কৈ দিবি তাকেহে ক'ব লাগিব দেই আজি মই খৰিখিনি কাটোঁগৈ বাৰু মোৰো অকণমান অহা দেৰি হ'ল বাৰু আজি এই চাহ পানী এটোপা বনাবি লাহেকৈ দিম চাহ বাৰু কেলেই দি দিম বাৰু আপুনি যিমান পাৰে সোনকালে কাটি দিয়ক খৰিখিনি শুকাব লাগিব নহয় আকৌ বাৰু হ'ব দে খৰিখিনি কাটোঁগৈ মোৰতো গৰম হৈ গৈছেগৈ দেই এই পুতৌ দাটা এবাৰ তাইক খুব কামতে নলগাওঁ দেই বেনি কি কৰিছ মই বোলো যাওঁচোন এপাক বিয়া ঘৰৰ পৰা আহোঁগৈ কিবা কাম বন ওলাইছে নি বোলো ওলাইছে ঢেৰ কাম ওলাইছে আহক ভালে কৰিলে আকৌ মানুহে তাৰ এই বিচাৰি পাব নাই আজিকালি কোনো মানুহ নহা হৈছে পাই কাম চাম কৰিবলৈ ঢেৰ কাম আছে পিছফালে মাটি কাঁহী এগালো উলিয়াই থৈছোঁ একদম মানে ধুব লাগিব সেইখিনি গম পাইনে ময়ো ধুমগৈ বাৰু একেলগে ধুমগৈচোন ব'লা তই ডিছপজেল আনিবি আকৌ এই মাহটো গোটেই ডিছপজেলে চলাই দে কিমান কাঁহী ধুবি আৰু সেইটোৱে ভুল হ'ল আকৌ প্ৰথমতে সেইবোৰ ব্যৱহাৰ কৰি দিলোঁ যে সেইসোপা ধুই পেলাই ডিছপজেবল উলিয়াব লাগিব আৰু এইখিনি ধুবতো লাগিব এতিয়া মই অকলে সেই ধুবলৈ মই চিন্তাই কৰি আছোঁ ব'লকচোন মই ডিছপজেবলে অনাম বাৰু আজি এইবোৰ ডিছপজেল প্ৰথমতে আনিব লাগে আকৌ আমাৰ ভাইটি বিয়াত আমাৰ গোটেই ডিছপজেলহে লাষ্টত দেখালৈকে একদম বিয়া হৈ যোৱা সেই 7 দিনলৈকে ডিছপজেবলে দেখা কৰিলোঁ কোনে ধুই থাকে ইমান সেই বাচন ধুই একদম সেই চাবোন মাৰি খালোৱা পেলালোঁ দলিয়াই লাষ্টত জ্বলাই দিলোঁ তাকেহে ভাবিবলৈকে হোৱা নাই মই আজি পিছবেলা গৈ লৈ আহিবগৈ লাগিব বেঙাকে পঠিয়াই দিম নেকি বেঙাকে পঠিয়াই দিবি আৰু হোৱাইট ফানাল এটা আনিবলৈ দিবি খুব মাখিখন হ'ব নহয় এতিয়া খাৱৰীয়া মানুহ বেছি হ'লে মানে ঢেৰ মাখি ওলাব হয়তো আকৌ এই হোৱাইট ফানাল এটা আনিব লাগিব চাফ চিকুণকৈ ৰাখিব লাগিব পাই নহ'লে বিয়া দিনাখনলৈকে লেতেৰা হ'বগৈ দেখোন সেইসোপা কি ৰং উলিয়াই থৈছ যে ঘৰত ৰং দি আছ নেকি নক'ব পৰহি দিনাখনে পুতৌ দাহঁতে খুলিলেহি ৰংকেইটা এতিয়াও অহা নাই নহয় আজিলৈকে খুলি থ'ব কি দেখা যাবলৈ বাৰু আৰু খুলিলে ৰংকেইটা দিবলৈ আহিব লাগে নহা হ'ললোকে আচলটোকে লগাইছ সেইটো পানী আমটো খাই ফিটিং হৈ থাকে কেতিয়াবা সেইদিনাখনি সেই ঘৈণীয়েকে খালৰ পৰা উঠাই নিছে চাইকেলে খালত সোমাই আছিলে এতিয়া সেই তহঁতৰ ঘৰলৈ কেতিয়া আহিব ঠিক নাই এইবোৰ ৰং চং খুলিলে পুৰা দিয়ে নেকি সেইজনে তই হ'বলৈ নাজান ঘৈণীয়েকে যে ৰাখতি ঘালি একদম সেই কোবাই ঘলে নিয়ে ৰাস্তাত পৰি থাকে
ঠিক নাই তোৰ ত'তে জেগাত কাম কৰি ফুৰিব ভালকে কণ্টিনিউ কাৰো ঘৰত কাম নকৰে নহয় তই বেলেগ মানুহকে বিচাৰ বুজিছ ৰঙা টেমাকেইটা খুলি দিলে বেলেগে কৰিব জানো কৰিব পানৈ সেই পিতাকে কৰে নহয় তাকে মাতি দিবি হয় মই আজি পানৈ পিতাকে ফোন কৰিম তেতিয়াহ'লে সেইটো ফটোটাক বাদ দিলো হৈ যাব নালাগে আৰু একদম খুব গালি পাৰিম ন এইবোৰ আমাক সুধি ল'ব লাগে কোন মানুহক লগাম নলগাম যি টি মানুহক লগাইছ তই এতিয়া ব'ল বাৰু বাচন খোপাকে ধুই লওঁগে ব'ল ব'লকচোন কিবা এখন মানুহ দেই চাগে মই আকৌ মানুহটো এনেকুৱা বুলি ভবা নাছিলো নহয় চবেই ইমান কষ্ট কৰিছে বিয়া বুলি মই বোলো বৰালি মাছ এটাকে লৈ যাওঁ খানা এটা হওক নে কি কয় শইকীয়াদা হ'ব লাগে বিয়ালৈকে খানা হৈয়ে থাকিব লাগে আৰু তেতিয়াহে কাম কৰি মজা লাগে বৰালি মাছ বহুত দিন খোৱা নাই দেই এইপিনিহে খাম মই বহুত ভাল পাওঁ বৰালি মাছ খাই মই বোলো ইমান কাম কৰিছে টুটুমণিহঁতে শইকীয়াদাহঁতে বোলো মাছ তাকে লৈ যাওঁ দেখিলোঁ বজাৰত বৰালি মাছ তাকে লৈ আহিলোঁ কাইলৈ হাঁহ এটা আনিম বাৰু কাইলৈও ঢেৰ কাম থাকিব নহয় এনেকৈ খানাবোৰ হৈ থাকিলেহে কাম কৰি মজা লাগে পূৰা একদম জলে বলে কাম কৰিব লাগিব হাঁহ খাবলৈ হ'লে খৰি ফালি হৈছেগে আৰু দেই অলপমানহে বাকী আছেগে কুন্দাবোৰ ফালি শেষ কৰি দিলে টুটুমণিয়ে সৰু সৰুবোৰহে আছেগৈ আৰু আমাৰ টুটুমণি থাকিলে টেনশ্যন নাই মই আকৌ ঘাঁহ বনবোৰ চাফা কৰি আছোঁ দেই পূৰা একদম ধুনীয়াকৈ পেণ্ডেলৰ এই তলত যাতে অকণো হেৰি নহয় মুচিব পৰা কৰি দিছোঁ পূৰা অঁ সেইবোৰ আঁতৰালে আকৌ মানুহ এগৰাকী মাটি পেলানি মই মচাই দিব লাগিব গোটেই চোতালখন মাটিটো সমান হ'লেহে কাৰ্পেটটো পাৰি ভাল লাগিব মাছটো এতিয়া কোনে বনাব বাৰু মই বৰালি মাছ বনাব নাজানো নহয় কেলৈ বাহিৰত হৰমোহনকাই আছে নহয় কুটি বাচি দে হৰমোহনকাই ধুনীয়াকৈ ফ্ৰাই কৰি জোল কৰি দিব মজা লাগিব আমাৰ বেছ কাহিকৰ আছে নহয় হৰমোহনকায়ে বনাব আৰু সেইফালে বেঙীহঁতৰ ঘৰতো পূৰা কাম চলি আছে বুলি শুনিছোঁ বেঙীয়ে পূৰা ৰং দি আছে বোলাক ফাল্টু বেঙীয়ে ফোন কৰিছিলে কৈছে পুতৌদাক মাতিছিলে হেনো ৰং কৰিবলৈ পুতৌদা নাহিলেই বোলে এদিন আহি পেলাই ৰং চং খুলি থৈ গুচি গ'ল এতিয়ালৈকে নাই হেনো কোৱাই পুতৌকটো মাতিব লাগে নে কামত লগাবলৈ সেইটো তেনেকুৱাই পাল মৰা সেইটো কামত লগাই লাভ নাই বেলেগ মানুহ বিচাৰিবলৈ কবি কৈছে নাগে পেহীয়ে ক'লে হেনো সেইডালক কেলৈ কামত লগাইছ বুলি তাৰপৰা এতিয়া পানৈ পিতেকক মাতিব বোলে পেটুকণ তোৰ ঢোলটো আছে নাই পিছে ঢোল বজাব লাগিব নহয় বিয়াত আছে চোৱাই মেলি ভাল কৰি থৈছোঁ অকণমান ফাটি আছিলে এইবেলি বোলো হেৰি বিয়াত লাগিব যে সেইকাৰণে ভালকৈ আনি থৈছোঁ পূৰা নাচিম আৰু অকলি জবন্দ মাৰ কবি গৈ শইকীয়াদে নাছিলেই বহু দিনৰ মূৰত গাঁৱতে দুখন বিয়া ওলাইছে বেঙী ঘৰতো কাম ওলাইছে পূৰা এইফালে পেটুকণৰ ঘৰতো এইবাৰ আৰু দুখন বিয়াৰ ভোজ খাবলৈ পাম মানে তোৰ অকল খোৱাটোহে আৰু তোৰো একেই তইও খাবলৈহে যা ভালে বিয়াখন হৈ গ'লে শান্তি আৰু পইচা পাতি বহুত খৰচ হৈছে চব হৈ যাব চব ভালে হৈ যাব চিন্তা নকৰিবি চিন্তাটো চবৰে থাকে ইমানখিনি পইচা পাতি খৰচ কৰি বিয়াখন ভাল হওক বুলি মই কৈছোঁ নহয় ভাল হ'ব বুলি ভাল হ'ব চাবি বাৰু বন্ধুসকল পেটুকণৰ বিয়া ওলাইছে গম পাইছেই নহয় আৰু সি বহুত কষ্ট কৰিছে দেই বন্ধুসকল আপোনালোকে বিয়া খাবলৈ আহিব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে খাবলৈ আহিব পাৰিব আৰু ঘণ্টা বটনটো দবাই থ'ব তেতিয়াহে লগে খণ্ডবিলাক চাবলৈ পাব চাব দেই বন্ধুসকল আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰিলেহে মনবোৰ ভাল লাগে কমেণ্ট কৰিব দেই